মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এই চিত্ৰটো তোমালোকৰ দেখিছা কিছুমান খেলৰ চিত্ৰ দিয়া হৈছে আৰু তৃতীয় মান শ্ৰেণীৰ তোমালোকৰ আজি পাঠ নং 7 অৰ্থাৎ ইংৰাজীৰ নেভাৰ সে আই কান্ট নামৰ পাঠটো মই পঢ়াবলৈ গৈছো আৰু কেতিয়াও তোমালোকে জীৱনত নোৱাৰো বুলি কথাটো ক'ব নালাগে বিভিন্ন খেলৰ চিত্ৰ দেখিছা এই খেলটোত প্ৰথমতে আছিল লুডু খেল দ্বিতীয়টোত আছিল হকি খেল তৃতীয়টোত আছিল ভলিবল চতুৰ্থটো চিত্ৰত আছিল ছোৱালীজনীয়ে খেলিছে বাস্কেটবল তাৰ পিছত ইয়াতে আমি টেবুলত এটা টেনিছ খেলৰ খেল যাক কোৱা হয় টেবুল টেনিছ তাৰ পিছত তোমালোকে চিনি পাইছা তোমালোকৰ প্ৰিয় খেল বেডমিণ্টন আৰু তোমালোকে বিদ্যালয়ত খেলি থকা খেল কিছুমানৰ ভিতৰত ইয়াত আছে কেৰম বোৰ্ড আৰু এটা ফিল্ডত ডেকা লৰা সকলে খেলি থকা দেখা কেতিয়াবা নিজেও খেলা হেতু আছে ফুটবল আৰু তোমালোকে বিদ্যালয় বাৰ্ষিক ক্ৰীড়া সমাৰোহত খেলা এবিধ খেল আৰু বিশেষকৈ তোমালোকে আবেলি হলেই খেলা খেলবিধ হৈছে কাবাডী খেল আৰু মই ভাল পোৱা খেলবিধ হল ক্ৰিকেট খেল গতিকে তোমালোকে ইয়াৰ ভিতৰত কোনটো খেল ভাল পোৱা মোক জনাবা তাৰ পিছত চোৱা ইয়াত দিছিলে which of these games do you like to play ওপৰৰ খেলবোৰৰ ভিতৰত তোমালোকে কি খেল ভাল পোৱা জনাবলৈ দিছে গতিকে তোমালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাবা with whom do you play games আৰু তোমালোকে গেম কাৰ লগত খেলা let's read উইলমা ৰুডল্ফ চিত্ৰটোত এজনী ছোৱালী তোমালোকে দেখিছা এই ছোৱালীজনীৰ নাম হৈছে উইলমা আৰু তাৰ উপাধি আছিল অৰ্থাৎ টাইটেল মানে হৈছে উপাধি আৰু উপাধি আছিল ৰুডল্ফ উইলমা ৰুডল্ফ was a girl of strong will মানে হৈছে ইচ্ছা শক্তি বা আগ্ৰহ strong মানে হৈছে শক্তিশালী তাইৰ মানসিক শক্তিটো বহুত বেছি আছিল কাৰ উইলমা ৰুডল্ফৰ the little girl had polio at the age of 4 মানে হৈছে 4 গতিকে 4 বছৰ বয়সতে উইলমা ৰুডল্ফৰ কি হৈছিল পোলিও অৰ্থাৎ পোলিও বেমাৰ হৈছিল she lost the use of her left leg তাইৰ বাওঁ ভৰিটো তাই কোনো ক্ৰমে কাৰ্যক্ষম হৈ থকা নাছিলে অৰ্থাৎ তাই বাওঁ ভৰিখন হেৰুৱাইছিল though she was a sickly child যদিও তাই এটা ৰোগগ্ৰস্ত ছোৱালী বেমাৰী ছোৱালী আছিল she always dreamed of doing something great সদায় কিবা এটা कुछ हटके কিবা এটা মানে करके दिखाने कर गुजरने की মানে কিবা এটা কৰি দেখুৱাৰ আগ্ৰহ তাইৰ আছিল one day she went to the coach এদিনাখন তাই কোচৰ ওচৰত অৰ্থাৎ যিজন প্ৰশিক্ষকজনক কোচ বুলি কোৱা হয় খেলৰ ক্ষেত্ৰত সেই প্ৰশিক্ষকৰ ওচৰলৈ গ'ল of the basketball team of our school তাইৰ বিদ্যালয়ত থকা যেটো বাস্কেটবল টিম আছিল আৰু সেই টিমৰ যিজন কোচ সেই কোচ গৰাকীৰ ওচৰলৈ অৰ্থাৎ প্ৰশিক্ষক গৰাকীৰ ওচৰলৈ গৈছিল আৰু কৈছিল excuse me sir can I play basketball স্যাৰ মোক ক্ষমা কৰিব মই বাস্কেটবল খেলিব পাৰিম নে 2 নম্বৰ চিত্ৰত প্ৰশিক্ষক জন অৰ্থাৎ কোচ জনে কৈছিল especially able girl বিশেষভাৱে সক্ষম ছোৱালী এগৰাকীয়ে লাইক ইউ তোমাৰ দৰে cannot play basketball খেলিব নোৱাৰে I am sorry উইলমা মই দুঃখিত I am sorry মানে হৈছে মই দুঃখিত তেতিয়া উইলমাই কৈছিল I am no longer a specially able girl মই আৰু বেছি দিন এনেকৈ বিশেষভাৱে সক্ষম হৈ নেথাকিম স্যাৰ I walk I play মই খেলিম মই খুজকাঢ়িম and run just as others do আৰু বেলেগে কৰাৰ দৰে ময়ো দৌৰিম just as others do really তেতিয়া প্ৰশিক্ষক জনে আচৰিত হৈ পেলাই কৈছিল যে বেলেগে কৰাৰ দৰেই কৰিবা সঁচাকৈ নে yes sir if you don't mind will you let me try once যদি আপুনি বেয়া নাপায় মোক এবাৰ আপুনি চেষ্টা কৰিবলৈ সুযোগ দিবনে the coach was impressed মানে প্ৰশিক্ষকজন তেওঁৰ এই পদক্ষেপত উৎসাহিত হৈছিল আৰু আৰু সুখী হৈছিল by her keenness তাইৰ আগ্ৰহ দেখি পেলাই he allowed her to play basketball তাইক বাস্কেটবল খেলিবলৈ দিলে and finally she became a member of the school team আৰু হেহত স্কুল টিমৰে এগৰাকী তাই মেম্বাৰ হৈছিল এবাৰ আহাচোন আমি উইলমা ৰুডল্ফৰ বিষয়ে আৰু দুখাৰিমান জানিলো যে উইলমা ৰুডল্ফ did not play only basketball উইলমা ৰুডল্ফে একমাত্ৰ বাস্কেটবলই খেলা নাছিলে let's read and find what other games she played আৰু কিনো তাই খেল খেলিছিলে হে আমি জানো আহা উইলমা ৰুডল্ফ was the first American woman to win 3 gold medals প্ৰথম গৰাকী আমেৰিকান মহিলা আছিল যিয়ে নেকি তিনিটাকৈ গোল্ড মেডেল জিকিবলৈ সমৰ্থ হৈছিল ইন দা ট্ৰেক অৰ্থাৎ দৌৰৰ ক্ষেত্ৰত এণ্ড ইন দা ফিল্ড কম্পিটিশনছ আৰু কম্পিটিশন মানে হৈছে
প্ৰতিযোগিতা ফিল্ডত যিবোৰ প্ৰতিযোগিতা হয় প্ৰতিযোগিতা ইন দা 1960 1960 চনৰ অলিম্পিক গেম তেওঁ অলিম্পিক গেমত ভাগ লৈছিল তাত বিজয়ী হৈছিল আৰু তিনটাকৈ স্বৰ্ণ পদক তেওঁ জিকিছিল তাৰপিছত আছিল she won gold medals in the 18 meter dash 100 মিটাৰ দৌৰ 200 মিটাৰ ড্যাশ and the 400 মিটাৰ ৰিলে দৌৰ যিবিলাক আছিল গতিকে সেইবিলাকতো তেখেতে জয় লাভ কৰিছিল 100 মিটাৰ 200 মিটাৰ আৰু 400 মিটাৰৰ ক্ষেত্ৰত গতিকে ছাত্ৰ-ছাত্ৰীসকল মন কৰা যে যেটা ভৰি তেওঁ বিকলাংগ আছিল গতিকে বা বিশেষভাৱে সক্ষম আছিল গতিকে সেইজনী ছোৱালীও কিন্তু সাকসেস হৈছিল আৰু জীৱনত অলিম্পিকৰ দৰে বটা বুটলিবলৈ সক্ষম হৈছিল গতিকে তোমালোকেও জীৱনত কেতিয়াও নোৱাৰো শব্দটি কবলৈ বাধা দিয়া হৈছে গতিকে নোৱাৰো কেতিয়াও নকবা সদায় আগ্ৰহী হৈ চেষ্টা কৰিবা তোমালোকৰ ইচ্ছা শক্তি যদি প্ৰবল হয় ষ্ট্ৰং হয় তোমালোকৰ এদিন কৃতকাৰ্য লাভ কৰিবলৈ সক্ষম হবা এবাৰ হাসন ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰশ্নবোৰ আমি আলোচনা কৰো what happened to Wilma at the age of 4 4 বছৰ বয়সত উলমাৰ কি হৈছিল তা আমি ইয়াত লিখিব লাগিব প্ৰথম লিখোতে উত্তৰ লিখোতে এ টু ক্যাপিটাল লেটাৰ দিবা at the age of 4 উইলমা ৰুডলফ had polio উইলমা ৰুডলফৰ কি হৈছিল পোলিও হৈছিল 2 নম্বৰ প্ৰশ্ন বি what did Wilma always dream of Wilma সদায় উইলমা কি সপোন দেখিছিল Wilma always dreamed of doing something great কিবাটা ডাঙৰ যদি হিন্দীত কও कुछ बड़ा करने का ও সদায় ডাঙৰ কিবাটা কৰিম বুলি সপোন দেখিছিল 3 নম্বৰ প্ৰশ্নত আছিল what impressed the coach 6 নম্বৰ প্ৰশ্ন উত্তৰটো হ'ব the coach was impressed by her keenness তার আগ্ৰহ দেখি পেলাই তার জোশ দেখি পেলাই কোচজন ইমপ্ৰেস হৈছিল which game was Wilma allowed to play Wilma কোনটো খেল খেলিবলৈ দিয়া হৈছিল the game that Wilma allowed to play was basketball আৰু যোনটো খেল উইলমা খেলিবলৈ দিছিল খেলিবলৈ দিয়া হৈছিল সেই খেলটো আছিল বাস্কেটবল ইয়াৰ পিছত ছাত্ৰ-ছাত্ৰীসকল এটা প্ৰশ্ন দিছিলে 5 নম্বৰত activities read the text again now choose the correct word from the brackets to complete the sentence sentence বিলাক পুৰা কৰিবৰ বাবে মানে এই শব্দবোৰ ব্যৱহাৰ কৰা Wilma had polio at the age of 4 অৰ্থাৎ ইয়াত খালি ঠাই আছিল had হ'ব নে has হ'ব অতীত কাল যোনটো কাল নেকি যোনটো কাম আগতে হৈ গল হেবোৰৰ ক্ষেত্ৰত আমি had ব্যৱহাৰ কৰিব লাগে আৰু যোনবোৰ কাম চলি আছে হেবোৰৰ ক্ষেত্ৰত আমি has ব্যৱহাৰ কৰিব লাগে যেহেতু উইলমা ৰুডলফ বহুত আগৰ আছিল আৰু তেখেতে 1960 চনতে অলিম্পিক জিকিছিল গতিকে তেখেতৰ ক্ষেত্ৰত আমি ব্যৱহাৰ কৰিম had যেটো নেকি অতীত কাল বুজাব she always dreamed of ইয়াত আসলতে ড্রিম আৰু ড্রিমড অতীত কালৰ ড্রিমৰ অতীত কাল অৰ্থাৎ past tense বুজাবলৈ ড্রিমড ব্যৱহাৰ কৰা হয় হত এটা টি দিয়া হয় গতিকে আমি লিখিম ড্রিমড যেহেতু উইলমাৰ এতিয়া বৰ্তমানৰ ঘটনা নহয় এটো হৈছে অতীত কালৰ ঘটনা সি নম্বৰ প্ৰশ্ন আছিল one day she went এটো went আছে আৰু go অপচন আছে গতিকে অপচনটো হ'ব went যেহেতু এটো অতীতৰ ঘটনা অৰ্থাৎ বহু পূৰ্বে হৈ যোৱা ঘটনা the coach was আমি দিছো কিন্তু is দিয়া নাই is to এ বৰ্তমান কাল আৰু was to এ অতীত কাল বুজাই গতিকে আমি was ব্যৱহাৰ কৰিব লাগিব the coach was impressed by her keenness in sport মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ইয়াত এটা সাধু দেখুৱা হৈছে তোমালোকে এই সাধুটোৰ বিষয়ে হয়তো আগতো পঢ়িছা যে এটা খৰগোশ আৰু কছুৱা কি সাধু ইয়াত দিছে hello friend কছুৱাটো অৰ্থাৎ the tortoise have said tortoise টো ক'লে would you like to run a race tortoise টোৱে ক'লে যে তোমালোকে তুমি এটা ৰেস খেলিবলৈ অৰ্থাৎ এটা আমি প্ৰতিযোগিতা কৰো দিয়া আমি এটা ৰেস লগাও এটা দৌৰ লগাও oh sure why not I can win any race মই যিকোনো ৰেসে মোক দিয়া মই জিকিমি okay let's start the race বলা আমি তেতিয়ালে খেল আৰম্ভ কৰো এটো দেখিছা তোমালোকে চিত্ৰত এটা খৰগোশ আৰু এটা কছুৱা অৰ্থাৎ সহাপহু আৰু এটা কাছ ready steady go তাহলে খেল আৰম্ভ হল কম্পিটিশন আৰম্ভ হৈ গল the tortoise is far behind I will take a nap मैं एक झपकी लगा लेता हूं माने जेहेतु टॉर्टॉइस तो बहुत दूरत আছে তোমালোকে দেখিছা হে ঘুৰি চাইছে গতিকে মই অলপমান টকো মানে ঘুমুটি মাৰি লওঁ ইয়াকে কব নেপ তেতা কাছ পিছে পিছে আহি আছে এবাৰ কি দিমাগ এই চিত্ৰত দেখিছা যে খৰগোশটো কি হৈছে শুই আছে আৰু কাছ লাহে লাহে আগবাঢ়ি গুছি গল আই অন ষ্টপ কাছ কিন্তু ৰখি নাথাকিলে এইবাৰ কি হৈ গল হেহত যেতিয়া কাছ সহাপহু টুপনি পৰা উঠিলে দেখিলে যে কাছ কি হৈ গল গন্তব্যস্থলত গৈ পাই গল মঞ্জিল মে পहुंच গয়া এ আই হ্যাভ ওন ইউ লস্ট গতিকে তোমালোকে জীৱনত বেছিকৈ পাৰিছো বুলি যদি বেছি ভাবি লোৱা তেতিয়ালে কিন্তু হাৰি যোৱাৰ চান্স থাকিব গতিকে তেও ৰৈ থাকিব নোৱাৰিবা
নিৰন্তৰ কৰ্ম কৰি গৈ থাকিব লাগিব চিত্ৰটো দেখুৱা হৈছিল তিনটা মেডেল আসলে এটো এটা ব্ৰঞ্জ মেডেল এটো এটা গোল্ড মেডেল আৰু সিলভাৰ মেডেল আমি প্ৰথম প্ৰতিযোগিতাত প্ৰথম বিজয়ী হলে পোৱা যায় গোল্ড দ্বিতীয় বিজয়ী হলে পোৱা যায় ব্ৰঞ্জ আৰু তৃতীয় বিজয়ী হলে থাৰ্ড প্ৰাইজটো হয় সিলভাৰ গতিকে আমি গাৰ্গী ইয়াতে এক তোমালোকে এই ছবিটোত ওপৰৰ ছবিটো দেখিছা যে একত কোন আছে ওপৰৰ ছবিজনী গাৰ্গী স্টুড ফাৰ্ষ্ট সি ওন দা যেহেতু প্ৰথম আছে গতিকে তাই কি পাব গোল্ড ইয়াতে লিখিব লাগিব আমি গোল্ড GOLD গোল্ড মেডেল 2 নম্বৰত কোন আছিল 2 নম্বৰত আছিল মঞ্জু ইয়াত 2 দিয়া আছে এইজনী হৈছে মঞ্জু গতিকে মঞ্জুৱে পাব কি মেডেল পাব ব্ৰঞ্জ মেডেল ইয়াত ব্ৰঞ্জ লিখিব লাগিব আৰু 3 নম্বৰত সিলভাৰ মেডেল অৰ্থাৎ 3 নম্বৰত থকা জনীয়ে পাব সিলভাৰ মেডেল তাৰ পিছত মৰমৰ ছাত্ৰ-ছাত্ৰীসকল পৃষ্ঠা নং 94 ইয়াত এটা কবিতা আছিল hop a little jump a little 1 2 3 run a little skip a little tap one knee hop a little jump a little 1 2 3 run a little skip a little tap one knee bend a little stretch a little nod your head on a little sleep a little in your bed গতিকে ছাত্ৰ-ছাত্ৰী সকল এইটো এটা কবিতা দিছিল লিটল মানে হপ এ লিটল হপ মানে হৈছে লাহে লাহে কৈ জপিও আৰু জাম্প মানে হৈছে দীঘলকৈ জাপ মৰা গতিকে হপ প্ৰথমতে অলপ আমি হপ কৰিম পিছত আমি জাম্প কৰিম ৰান এ লিটল মানে আমি অলপ দৌৰিম স্কিপ এ লিটল আৰু অকণ দৌৰাৰ নিচিনাকে লাহে লাহে জপিল তাক স্কিপ বুলি কয় ট্যাপ ওৱান নি bend a little stretch a little bend মানে বেকা হৈ যোৱা আৰু stretch মানে তেনেকে ভাঁজ লোৱা nod your head on a little sleep a little অকণ খাৰ পাই থাকিব দিছে অকণ শুব দিছে in your bed পৃষ্ঠা নম্বৰ 97 16 নম্বৰৰ বিত এটা প্ৰশ্ন দিছিল now complete these sentences with appropriate word নিৰ্দিষ্ট শব্দ ব্যৱহাৰ কৰিব দিছে what dash Nita doing অৰ্থাৎ ing অৰ্থাৎ কিবা এটা কাম এতিয়া চলি আছে বুজালে আমি ing লগাও আৰু চলি আছে থকা বাক্যত যদি এজনক বুজায় গতিকে নিতা এজনী ছোৱালী এজন বুজাবলে হলে আমি লিখিব লাগিব is আৰু এজনতকৈ বেছি হলে লিখিব লাগিব are গতিকে নিতা বুজাবলে এজনী ছোৱালীয়ে হৈছে গতিকে আমি লিখিম is What are Manju and Gargi গতিকে মঞ্জু and Gargi দুজনী ছোৱালী অৰ্থাৎ এজনতকৈ বেছি আৰু এজনতকৈ বেছি হলে ব্যৱহাৰ কি কৰিব লাগে are What are the children playing children মানে বহুকেইজন ল'ৰা ছোৱালী ক্ষেত্ৰত কি বুজ লিখিব লাগিব আমি are মানে এজনতকৈ বেছি হলে আমি লিখিব লাগিব are আৰু এজন হলে লিখিব লাগিব is গতিকে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিলৈ ইমানেই ৰাখিছো ইয়াৰ পৰৱৰ্তী ভিডিঅ'বোৰত আমি বাকিবোৰ পাঠো দি যাম গতিকে থ্যাংক ইউ